এয়া হ'ল শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান। আহকচোন আজি আমি সকলোৱে মিলি একেলগে চাওঁ। নমস্কাৰ, এয়া আহিছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ। এয়া চাওক আপোনালোকে পিছফালে যাম এতিয়া, আপোনালোকক দেখুৱাম। আচলতে নতুনকৈ খুলিছে, আপোনালোক সকলোৱে জানে, খুব সুন্দৰ ঠাই। আৰু অলপ পিছতে মই ভিতৰলৈ গৈ গোটেইখিনি আপোনালোকক দেখুৱাম। আহক। এয়া আমি শ্বহীদ স্মাৰক পথ এয়া আহি পালোঁ। আমি গৈ আছোঁ, চাওক পামেই আৰু সেইয়া দূৰৰ পৰা দেখিছে ন আপোনালোকে। এইয়া আৰু এয়া চাওক, কাষে কাষে দোকান আছে, ইয়াতে ধুনীয়াকৈ চাহ খাব পাৰিব। আমি পালোঁ, এয়া মূল গেট পাই গ'লোঁ আমি, আৰু ইয়াত লিখা আছে শ্বহীদ প্ৰণামো তোমাক। এয়া আমি আহি পাই গ'লোঁ। এয়া চাওক, আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাম লাহে লাহে, আৰু আপোনালোকক গোটেইখিনি দেখুৱাম। গুৱাহাটীৰ বৰাগাঁৱত নতুনকৈ মুকলি কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান। সঁচাকৈয়ে আমি লাহে লাহে ভিতৰলৈ সোমাই গ'লোঁ, আৰু ভিতৰলৈ গৈ চাওকচোন, ফটোবোৰ দেখিলেই নিশ্চয় আপোনালোকে গম পাব, ভিডিঅ' চোৱাৰ পিছতো গম পাব কিমান সুন্দৰ। চাওকচোন কিমান সুন্দৰকৈ সজাইছে। ভিতৰত সোমায়েই সঁচাকৈ আমাৰ বহুত ভাল লাগি গ'ল। ইয়াত অসমৰ বীৰ শ্বহীদসকলৰ প্ৰতিমূৰ্তি সুন্দৰকৈ সজাই থোৱা আছে। The Shahid Smarak Kshetra is located in Paschim Baragaon, Guwahati, Assam, India. The Shahid Smarak Kshetra in Paschim Baragaon, Guwahati is the major memorial complex inaugurated on December 10, 2025. অসম আন্দোলনৰ 1969 চনৰ পৰা 1985 চনৰ ভিতৰত সংঘটিত হোৱা বিভিন্ন ঘটনাৱলীৰ তথ্যসমূহ খুব সুন্দৰকৈ ইয়াত সংৰক্ষিত কৰি ৰাখিছে। ইয়াৰ ভিতৰত সোমাই যদি আটাইবোৰ বস্তু চাবলগীয়া হয়, তেতিয়াহ'লে আপোনাৰ কমেও 2 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকে যদি ইয়ালৈ আহে, তেতিয়াহ'লে হাতত সময় লৈ আহিব, কাৰণ খুব সুন্দৰকৈ সজাইছে। আপুনি এমূৰৰ পৰা গৈ আটাইখিনি ঘূৰি মেলি চাই থকালৈকে আপোনাৰ 2 ঘণ্টা সময়ৰ প্ৰয়োজন নিশ্চয়কৈ হ'ব। নৱনিৰ্মিত এই ক্ষেত্ৰ আৰু উদ্যানখনি সঁচাকৈয়ে পৰ্যটকৰ বাবে খুব আকৰ্ষণীয় হৈছে। আপোনালোকৰ ল'ৰা ছোৱালীসমূহক সময় উলিয়াই এবাৰ হ'লেও ইয়ালৈ লৈ আহিব। ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট ইয়াৰ পৰা উপকৃত হ'ব যেন অনুমান কৰিব পাৰি, যিহেতু বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বুৰঞ্জীৰ ক্ষেত্ৰত কিছু জ্ঞানৰ অভাৱ থকা যেন অনুভৱ হয়। গতিকে ইয়ালৈ আহিলে আৰু এইবোৰ যেতিয়া চকুৰেই দেখিব, হয়তো বহুত কথা মনত থাকিব। বৰ্তমান সময়ত ভিতৰলৈ সোমাবৰ বাবে কোনো টিকটৰ ব্যৱস্থা কৰা নাই। পৰৱৰ্তী সময়ত নিশ্চয় টিকটৰ ব্যৱস্থা কৰিব। আৰু এটা কথা আপোনালোকে মন কৰিব, সময়ৰ কথাটো। ইয়াত বৰ্তমান সময়ত 7:30 বজালৈকেহে খোলা থাকে। তাৰপিছত কিন্তু আপোনালোকে ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব, আৰু 7:30 বজাৰ পিছত আপোনালোকে বাহিৰলৈ ওলাই আহিব লাগিব। কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সুন্দৰ সুন্দৰ গীত শুনি আমি ভিতৰলৈ গৈ থাকিলোঁ। আৰু এয়া চাওক আপোনালোকে, এইবোৰ মূৰ্তি সজাই থোৱা আছে। এইবোৰ চাওক, প্ৰতিখন জিলাতেই অসম আন্দোলনৰ সময়ত যিসকল ব্যক্তিয়ে প্ৰাণ আহুতি দিছিল, তেখেতসকলৰ এনেদৰে মূৰ্তিবোৰ খুব সুন্দৰকৈ সজাই থোৱা আছে, আৰু তাত তেখেতসকলৰ জিলাৰ নাম আৰু ঠাইৰ নাম উল্লেখ কৰা আছে।
এয়া চাওকচোন কিমান সুন্দৰ পৰিৱেশ আমি দেখি বলিয়াৰ দৰে হৈ পৰিলোঁ। নিশাৰ সুন্দৰ পৰিৱেশত আমি মুগ্ধ হৈ পৰিলোঁ আৰু এয়া আমি ঘূৰি ঘূৰি চৌপাশে চাই ফুৰিলোঁ। সুন্দৰ অনুভৱ, সুন্দৰ মন, সঁচাকৈয়ে আমাৰ মনবোৰ সুন্দৰতাৰে ভৰি পৰিল, আনন্দৰে ভৰি পৰিল। এয়া চাই থাকক আপোনালোকে এফালৰ পৰা। এয়া চাওক চৌপাশ। এয়া আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰৰ পৰিৱেশ। এয়া লাহে লাহে আমি গেটৰ বাহিৰ